আজি বহুদিনৰ পৰাই আমি একত্ৰীকৰণৰ কাৰণে চেষ্টা কৰি আছিলোঁ। শেষত গৈ আমি একত্ৰীকৰণ সমন্বয়ৰক্ষী সমিতি 11জনীয়ে গঠন কৰি দিছিলোঁ। তো আজি সেই 11জনীয়া সমন্বয়ৰক্ষী সমিতিয়েও আজি বহুবাৰ আলোচনা বিলোচনা কৰিলে প্ৰত্যেকটো গোটৰ লগতে কৰিছে, প্ৰত্যেকটো গোটেই সহমত জনায়, কিন্তু শেষত গৈ তাৰিখটোৱে নিমিলে, এনেকুৱা হৈছে। বিভিন্ন ক্ষেত্ৰত অলপ খেলিমেলি সময় ভালেখিনি লাগিল যদিও আমি কিন্তু এটা সময়ত উপনীত হৈছোঁ। ইয়াৰ আগতো আমি 12 তাৰিখে যেনেকৈ এটা তাৰিখ ফাইনেল কৰিছিলোঁ আৰু সহমতত উপনীত হৈছিলোঁ, কিছুমান অলপ খোকোজা থকাৰ কাৰণে সেই 12 তাৰিখটো আমি 9টা গোটে তাত আপত্তি দেখুৱাইছিলোঁ আৰু আমি অলপ সময় বিচাৰিছিলোঁ। সেই সময় মৰ্মে আমাক একত্ৰীকৰণ কমিটিয়ে আমাক সেইখিনি মান্যতা দি পেলাই আমাক সময়খিনি দিছিলে আৰু কৈছিলে খুব কম সময়ৰ ভিতৰত তাৰিখটো নিৰ্ধাৰণ কৰি আমাক দিব লাগে। ঠিক সেই হিচাপে আমি যোৱা ৰবিবাৰে আক্ৰাছুৰ 9টা গোট আমি কোকৰাঝাৰত বহিছিলোঁ। তাতে আমি তাৰিখ হেৰিবিলাক সিদ্ধান্ত লৈছোঁ। যোৱাকালি আমি ইয়াতে মাৰোৱাৰী প্ৰগতি ভৱনতো আমি বহিছিলোঁ, বহি পেলাই 8টা গোটে মিলি আমি সিদ্ধান্তত উপনীত হৈছোঁ। হৈ পেলাই আমি একত্ৰীকৰণ কমিটিক আমি অৱগত কৰিছোঁ যে অহাকালি আপোনালোকে আহক আৰু আমাৰ সহমতত আমি তাৰিখ উপনীত হৈছোঁ আৰু স্থান আমি উপনীত হৈছোঁ। একত্ৰীকৰণ যিটো হ'ব তাৰ প্ৰতিনিধি সভা বঙাইগাঁৱত হ'ব আৰু তাৰিখটো 29 জুলাই তাৰিখ প্ৰতিষ্ঠা দিৱস। 29 জুলাই তাৰিখে আক্ৰাছুৰ যিহেতু জন্ম হৈছিল, সেইটো খুব শুভ দিন, এটা ভাল দিন। আৰু সেই দিনতে আমি আমাৰ যিকেইটা গোট আছে আমি ঐক্যবদ্ধভাৱে কমিটিখন গঠন কৰিম বুলি আমি গোটেইকেইটা গোটেই সহমতত উপনীত হৈছোঁ। মিটিঙত কালি বলৰামো আহিছিল, বাকীবিলাকো আহিছিল। কোনোবা যদিও সম্পাদক অহা নাই, কাৰোবাই যদি সম্পাদক আহিছে, সভাপতি অহা নাছিল যদিও গোটেইবিলাকে সহমত আছে। আৰু আমি 8টা গোট কালি ইয়াতে বহিছিলোঁ, বহি পেলাই এইটো আমি তাৰিখ ফাইনেল কৰিছোঁ 29 জুলাই তাৰিখ প্ৰতিষ্ঠা দিৱস আক্ৰাছুৰ। সেইদিনাখন আক্ৰাছুৰ প্ৰতিনিধি সভা কৰি নতুন কমিটি গঠন হ'ব আৰু সেইটো চূড়ান্ত সিদ্ধান্ত হৈছে। আৰু প্ৰতিনিধি সভাখন বঙাইগাঁও অহা ৰবিবাৰে আমি ৰিজিশ্যন কমিটিৰ কাৰণে বহিম। এই স্থানটো অহা ৰবিবাৰে ফাইনেল হ'ব, মানে বঙাইগাঁৱতে হ'ব। আমি ক'ত কৰিম সেইটো আমি ঘোষণা কৰি দিম। 10টা গোট আছে, 10টা গোট সৰু সুৰা হিচাপে হ'লেও 10টা আছে। আমি চবকে আঁকোৱালি লৈ যে জাতীয় স্বাৰ্থ আমি সন্মুখত ৰাখি হয়তো বিভিন্ন ৰাজনৈতিক মেৰপেচতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক আক্ৰাছুৰ বহুতে বিভক্ত হৈছে, তথাপিতো আমি চবকে জাতীয় স্বাৰ্থত আমি কৈছোঁ যে সকলোৱে মিলি আমি আমাৰ মতানৈক্য পৰিহাৰ কৰি আমি চবেই এৰা ধৰা কৰি আক্ৰাছুৰটো একগোট হ'ব লাগে। আৰু তাৰ কাৰণে আমি চবেই বহিছিলোঁ যাতে ৰাইজে এইবাৰ খুব এটা ভাল বাৰ্তা পায়। ৰাইজে আজি হয়তো বহুত লজ্জিত হৈছে, কোচৰাজবস্তি জনগোষ্ঠী লজ্জিত হৈছে, যাতে এই লজ্জিত পুনৰবাৰ হ'ব নালাগে। আৰু আশা কৰোঁ চবেই আমি আলোচনা কৰিছোঁ এইবাৰ একত্ৰীকৰণ হোৱাৰ পিছত আৰু দুনাই কোনো আক্ৰাছুৰ যাতে খুলিব নোৱাৰে। মই ক্ষিতিজ বৰ্মন কিয়, বলৰাম কিয়, দীপেন কিয়, মণিৰাম কিয়, কোনোৱে যাতে খুলিব নোৱাৰে, তাৰ কাৰণে কিন্তু আমি সকলোৱে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যাতে আমাৰ জনগোষ্ঠীটো পুনৰাই লজ্জানত নহয়। তাৰ কাৰণে কিন্তু আমি সদায় কৈছোঁ, একত্ৰীকৰণ কমিটিকো কৈছোঁ, ৰাইজেও সজাগ থাকক যে আমি যাতে এই জনগোষ্ঠীটোক এটাই আক্ৰাছুৰ সংগঠন, এই সংগঠন এটাই থাকিব আৰু সেই সংগঠনৰ সকলো সময়তে আমাৰ জনগোষ্ঠীটোৰ হিতাৰ্থে কাম কৰিব আৰু জনগোষ্ঠী নিশ্চয় সহযোগ কৰিবই। এইটো আমাৰ মানে দৃঢ় বিশ্বাস। যিহেতু সহমত হৈ আছে চবৰে, এতিয়া সংকল্প কি হ'ব একত্ৰীকৰণ হোৱাৰ পিছত চৰকাৰক কেনেধৰণে নতুন পদক্ষেপ ল'বলৈ নহয় ছাৰ, নহয়, এইটো কথা স্পষ্ট কথা। আমি বিজেপি চৰকাৰখনক আমি বাৰম্বাৰ কৈ আহিছিলোঁ কোচৰাজবস্তি জনজাতিকৰণৰ সমস্যাটো বহুত দীৰ্ঘদিনীয়া সমস্যা। আজি 1996 চনতে জনজাতিকৰণ হৈছিল, হোৱাৰ পিছতো এই জনগোষ্ঠীটোক আজি এনেকুৱাকৈ মানে তেওঁলোকে সেই জনজাতিকৰণৰ ব্যৱস্থাটোক নস্যাৎ কৰিলে। নস্যাৎ কৰি পেলাই এই জনগোষ্ঠীটোক 96 পৰা আজি কিমান দিন হ'ল, কিন্তু জনজাতিকৰণ কৰিম বুলি আজিলৈকে জনজাতিকৰণ নকৰিলে। অতি দুৰ্ভাগ্যজনক কথা। যোৱা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি বৈঠকত বহিছিলোঁ। আমি বন্ধ ঘোষণা কৰাৰ পিছত আমন্ত্ৰণ মৰ্মে আমি গৈছিলোঁ, মুখ্যমন্ত্ৰী মাতিছিল আৰু আমি গৈছিলোঁ। মুখ্যমন্ত্ৰীয়ে আমাক কথা দিছিল যে এপ্ৰিল মেৰ ভিতৰত আমি জনজাতিকৰণৰ যি প্ৰতিবেদনখন আমি যুগুত কৰি আমি প্ৰেৰণ কৰিম, আমি হেৰিলৈ প্ৰেৰণ কৰিম এই কথাবিলাক স্পষ্ট ভাষাত কৈছে। আমি প্ৰতিনিধি দল লৈ গৈছিলোঁ, আমাৰ জ্যেষ্ঠ আমাৰ বিষয়াবিলাক আছিল, তেওঁলোকেও আছিল, গোটেই মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আছিল, জয়ন্ত মল্ল বৰুৱা আছিল, মুখ্যমন্ত্ৰী আছিল। তেওঁলোকে স্পষ্ট ভাষাত কৈছিল
মে'ৰ ভিতৰতে তেওঁলোকে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰিব। কিন্তু আজিলৈকে সেই ব্যৱস্থাটো মাননীয় মুখ্যমন্ত্ৰী আজিলৈকে নকৰিলে। গতিকে এনেকৈ বহু প্ৰলোভন আমাক দিছে, বহুবাৰ দিছে। এই জনগোষ্ঠীটো কিমান লজ্জানত কৰিব। যেনেকৈ আজি নৰেন্দ্ৰ মোদীজীয়ে আমাৰ বঙাইগাঁৱত আহি কাকৈজানাত কৈ গৈছিল যে জনজাতিকৰণৰ ব্যৱস্থাটো আমি 6 মাহৰ ভিতৰত কৰি দিম যদি আমাৰ বিজেপি চৰকাৰ আহে। কিন্তু আজিলৈকে সেই ব্যৱস্থা নাই। প্ৰত্যেক সময়তে আভুৱা ভাৰি আছে। আৰু যাৰ কাৰণে আমি ঐক্যবদ্ধ হৈ আমি কিন্তু বিজেপি চৰকাৰক আমি দেখুৱাই দিম যে কোচ ৰাজবংশী জনগোষ্ঠী একত্ৰীকৰণ নোহোৱাৰ কাৰণে যিটো সুবিধা লৈছে সেই সুবিধা কিন্তু বিজেপি চৰকাৰে ভোগ কৰিব। 10টা গোট আৰু আহ্বায়ক সমিতিৰ কেইজনমান সদস্য লৈ আজি আমি ইয়াতে সভাখন বহিছোঁ। সভাখনৰ মূল উদ্দেশ্য আছিল আমাৰ একত্ৰীকৰণৰ তাৰিখ নিৰ্ধাৰণ, জাগা আৰু অভ্যৰ্থনা সমিতি গঠন সম্পর্কে আলোচনা। আমার ইতিমধ্যে আমার আলোচনাক্রমে আমার তারিখটো নির্ধারণ হয়েছে। আমার তারিখটো হচ্ছে 29 জুলাই। এই কারণে 29 জুলাই লওয়া হয়েছে, আমার সেদিনে আছে আমার আক্রাসর প্রতিষ্ঠা দিবস। এই প্রতিষ্ঠা দিবসের কারণে আমি আমার এই 10টা গোটে একলগে যাতে আমি আকৌ নতুন করে প্রতিষ্ঠা হব পাৰোঁ, আমার যাতে জনবল যাতে জনমত যাতে আকৌ প্রতিষ্ঠা কৰিব পাৰোঁ, তার কারণে আমি প্রতিষ্ঠা দিবসের দিনাই আমি আক্রাসু একত্রীকরণ সমিতির আমার সমিতিয়ে আমার অধিবেশনখনৰ তারিখ নির্ধারণ করা হয়েছে। আর লগতে আমার অহা দেওবারে আমার এই একত্রীকরণের যেটো অধিবেশন হব, এই অধিবেশনের কারণে আমার এটা আমার আহ্বায়ক কি আমার কি হব রিসিপশন কমিটি আমি গঠন করি। এই 10টা গোটৰ যে একত্ৰীকৰণ হ'ব তাৰ বাহিৰেও আৰু থাকিব নেকি কিবা? গোটটো আমার এইকেইটাই গোট, 10টা গোট, আৰু গোট নাই আমার। 10টা গোটেই মান্তি আছিল। 10টা গোটৰে আমাৰ সভাপতি সম্পাদকে আছিল, উপস্থিত আছিল, উপস্থিত আছিল। ইয়াৰ আগত তো আমি একত্ৰীকৰণ আমি এতিয়াতো কৰা নাছিলোঁ। এইটো কেতিয়া সেইটো আগতে বহুত দিন আগতে, সেইটো বহুত দিন আগতে আছিল। এইটো বহুত দিন নহয়। তার মানে এইটো হৈছে কি আপনার হয়তো আমার রাজনৈতিক কিহত মানে পৰিপ্ৰেক্ষিতত আমাৰ এই গঠন এইবিলাক ভাঙি আছে। তো আমি এইবাৰ ভাবিছোঁ তেনেকৈ আৰু নতুনকৈ আৰু গঠন নহ'ব। আমাৰ তাতে প্ৰতিনিধি সভা হ'ব। প্রতিনিধি সভাতেই প্রতিনিধিবিলাকৰ পৰাই তারপরে আমার সভাপতি সম্পাদক নির্বাচন হবে।